ক্ষেত্ৰখনত কেনেকৈ আছে? হৈছে এগৰাকী মহিলাৰ কাৰণে ৰাজনৈতিকভাৱে সামাজিকভাৱে যেতিয়া সক্ৰিয় হৈ থাকে সমান্তৰালভাৱে যদি মাতৃত্ব দায়িত্ব পালন কৰিবলগীয়া হয় তেতিয়াহ'লে স্বাভাৱিকতে অকণমান কিছু এৰা ধৰাৰ মাজত চলিবলগীয়া হয়। গতিকে এগৰাকী মাতৃ হিচাপে কিছু সময় সন্তানকো দায়িত্ব ল'বলগীয়া হয়। গতিকে সেইখিনি কৰি তাৰ পিছত যিখিনি সময় থাকে সেইখিনি সামাজিকভাৱে হওক বা ৰাজনৈতিকভাৱে দিয়াৰ কাৰণে প্ৰয়াস কৰোঁ। আৰু যিহেতু মোৰ নিজস্ব এটা টীম আছে কাম কৰাৰ, গতিকে মই ৰাজনৈতিক প্লেটফৰ্মখনত থাকি পেলাই বহুত মহিলা সবলীকৰণৰ ওপৰত অনুষ্ঠানসমূহ কৰিছিলোঁ, আপোনালোকে দেখি আহিছে। গতিকে সময় সুযোগ মিলি এতিয়া বৰ্তমান নতুন এটা পৰিচয় এখন নতুন প্লেটফৰ্মত সেই একেইখিনি লক্ষ্য একেইখিনি আমাৰ যিটো এটা আদৰ্শ আছে সেইখিনিক সাৰোগত কৰি মহিলা সজাগতাৰ কাৰণে যুৱতীসকলৰ সজাগতাৰ বিভিন্ন বিষয় লৈ পেলাই আমি কাম্য বুলি এটা প্লেটফৰ্মত আমি এটা অনুষ্ঠান কৰিবলৈ গৈছোঁ, সমৰ কলাৰ প্ৰশিক্ষণ মূলা গাভৰু শীৰ্ষক। গতিকে এই কাৰ্যসূচীটো লৈ আছোঁ আৰু অনাগত দিনত যিখন প্লেটফৰ্মৰ কথা কৈছোঁ কাম্যৰ জৰিয়তে আমি যুৱতী মহিলা হওক তেখেতসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক শৈক্ষিক সকলো দিশত কাম কৰি যোৱাৰ পণ লৈ আগবাঢ়ি যাম। তাৰে কাম চলি আছে। শৰীৰ চৰ্চাও কৰি আছে সমান্তৰালকৈ। ৰাজনীতিৰ ক্ষেত্ৰত আপুনি অকণমান আন সক্ৰিয় হৈ গৈছে নেকি বাৰু? পূৰ্বে আমি দেখিবলৈ পাওঁ আপুনি সামাজিক মাধ্যমতে হওক বা বিভিন্ন ধৰণৰ আপুনি ব্যস্ত হৈ পৰে। প্ৰায় 1.5 পৰা 2 বছৰ ধৰি ৰাইজে কিন্তু আপোনাক অকণমান কমকৈ দেখি গৈছে বিজেপিৰ কাৰ্যালয়তে হওক বা বিভিন্ন স্থানত। হয়, এইটো মই অলপ আগতে ক'লোৱে সেইটো, কাৰণ আমি ৰাজনৈতিকভাৱে বা সামাজিকভাৱে সক্ৰিয় মহিলা এগৰাকী মাতৃ যদি হয় বহুতখিনি অসুবিধাৰ সন্মুখীন হওঁ। সেইটো মাতৃসকলেও বুজি পাব আৰু হয়তো আপুনিও আপোনাৰ ঘৰখনত দেখি পেলাই বুজিব। গতিকে তাৰ পৰা বিৰতি লৈছিলোঁ 1.5-2 বছৰ স্বাভাৱিকতে, আৰু এতিয়া যেতিয়া দেখিছোঁ যে নমামিও অলপমান নিজেই কিছুমান কথা চিন্তা কৰিব পৰা হৈছে, বুজিব পৰা হৈছে, গতিকে একেই আকৌ প্লেটফৰ্মত আহিছোঁ। খালি বিষয়টো হৈছে যে সেই সক্ৰিয়তাটো হয়তো এতিয়া মোক ৰাজনৈতিক ক্ষেত্ৰখনতো দেখিব আৰু সামাজিকভাৱে মই যিহেতু আংগুৰলতা, মই অভিনেত্ৰী এগৰাকী, বহুতে বেলেগ ধৰণে কিছু আশাও কৰে। ছবি জগতৰ মানুহে সাংস্কৃতিক ক্ষেত্ৰৰ মানুহখিনিয়ে সেইফালেদি আশা কৰে আৰু এগৰাকী যুৱ নেত্ৰী হিচাপে সেইফালৰ পৰাও আশা কৰে। গতিকে বিভিন্ন ক্ষেত্ৰখনত এতিয়া নিজৰ যিখিনি ইচ্ছা আছে, কাম কৰাৰ যিখিনি ইচ্ছা আছে সেইখিনি লৈ পেলাই আগবাঢ়িম আৰু সকলো ক্ষেত্ৰতে দেখিবলৈ পাব। 26ৰ নিৰ্বাচন আহি আছে। 26ৰ নিৰ্বাচনত এইবাৰ যি লিমিটেশ্যন হৈছে আপোনাৰ সমষ্টিটো, বৰ্তমান সময়ত একেটা সমষ্টিতে আপুনি ইলেকশ্যন খেলিব নে অন্য সমষ্টি আপুনি থিৰাং কৰিছে? চাওক, ৰাজনীতিৰ বুঢ়া বিষয়টো হৈছে সময় আৰু ধৈৰ্য। আৰু আজি যেনেকৈ ধৰক 26ৰ কথা লৈ পেলাই আমি কথা পাতিছোঁ, ঠিক তেনেদৰে মই যদি মনত পেলাওঁ তেতিয়াহ'লে 2016 চনত যিটো নিৰ্বাচনত প্ৰথমবাৰৰ কাৰণে মই ভটদ্ৰাৰ দৰে এটা সমষ্টিত মই প্ৰতিনিধিত্ব কৰিছিলোঁ, জিকিও আহিছিলোঁ য'ত নেকি কোনো আশাও কৰা নাছিলে। গতিকে আমাৰ দৰে এগৰাকী সাংস্কৃতিক কৰ্মীক ভাৰতীয় জনতা পাৰ্টীয়ে এই ধৰণৰ এটা মৰ্যাদা দিলে যে মই আমাৰ পবিত্ৰ বিধানসভাত সোমাবলৈ পালোঁ, ৰাইজৰ অশেষ মৰম পালোঁ। গতিকে সেইটো যেনেকৈ ক'ব নোৱাৰাকৈ হৈছিলে, ভাৰতীয় জনতা পাৰ্টীতে হওক বা পাৰ্টীত মই কথাটো কৈছোঁ, দল কৰিলে ইয়াত কোনেও ক'তো একো সময়মতে একো ক'ব নোৱাৰে। বৰ্তমান সময়ত মই নাজানো মোৰ 26ত কি হয়, কিন্তু এইটো ঠিক যে ৰাজনীতি বিষয়টো আগতকৈ বহুত বেছি সক্ৰিয়তাৰে আৰু বহুত বেছি গুৰুত্ব সহকাৰে লৈছোঁ। আৰু অনাগত দিনত দেখা যাওক কি হয়। সময় আৰু ধৈৰ্য এই দুটা বস্তু আগত ৰাখি পেলাই চলি আছোঁ। বাকী পাৰ্টীৰ প্ৰতি মোৰ সদায় দায়বদ্ধতা এইখিনি আছে আৰু পাৰ্টীয়ে মোক ইমানখিনি দিছে যে আশা কৰিব পৰা থল আছে। আৰু আগত ৰাজনীতিত কোনো ধৰণৰ স্পষ্টকৈ কোনেও ক'ব নোৱাৰে, কোনো এজন ব্যক্তিয়ে ক'ব নোৱাৰে, আৰু আজিৰ তাৰিখত কোনো এগৰাকী বিধায়কেও ক'ব নোৱাৰে যে মই সেইটো সমষ্টিতে আকৌ প্ৰতিদ্বন্দ্বিতা কৰিম, কোনেও ক'ব নোৱাৰে। আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ সিদ্ধান্তসমূহ বহুত পাৰ্টীতকৈ বহুত বেছি পৃথক। আপুনি কোনোবাই যদি ক'ৰবাত এটা কৰ্ণাৰত থিয় হৈছে তেওঁক আনি পেলাই বিধায়ক বা আপোনাৰ সাংসদ যিকোনো স্তৰত যিকোনো আপোনাৰ লেভেলত আনাটো বহুত বেছি ইমান ডাঙৰ কথা সৰু কথা বুলি কথা নাই। গতিকে মই ভাবোঁ যে এইটো আজিৰ দিনত খেলিম নেখেলিম সেইটো মোৰ হাতত নাই। মোৰ হাতত থকাহেঁতেন মই আপোনাক এতিয়াই কৈ দিলোহেঁতেন যে মই খেলি আছোঁ বা এনেকুৱা। গতিকে দেখা যাওক, কিন্তু পাৰ্টীৰ প্ৰতি দায়বদ্ধতা আছে, পাৰ্টীৰ প্ৰতি মই সদায় কাম কৰি যাম। ভাবেনে আপোনাকে পাৰ্টীয়ে টিকট দিব বুলি? নাভাবোঁ কেতিয়াও, এতিয়া কেনেকৈ ভাবিম মই। দেখা যাওক, আৰু সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সদায় চিন্তা চৰ্চাৰ আধাৰত ফিল্ডৰ যিটো প্ৰয়োজনীয়তা আছে সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই আগবাঢ়ে। গতিকে মই নাভাবোঁ যে মই চিঞৰ বাখৰ কৰিলে বা কোনোবাই মোৰ হৈ পেলাই চিঞৰিলে টিকট দিব। আৰু এটা কথা ঠিক যে চৰকাৰ হ'বৰ কাৰণে নাম্বাৰ্ছ লাগে,
তেতিয়াহে চৰকাৰখন গঠন হয়। গতিকে সেইটো আগত ৰাখি মোৰ বোধেৰে মহিলাসকলৰ প্ৰতিও লক্ষ্য ৰাখি নিশ্চিতভাৱে চৰকাৰে বা ভাৰতীয় জনতা পাৰ্টীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছো, 5 বছৰ আপুনি বটদ্ৰৱাত যথেষ্ট কাম কৰিছিল, তাৰপাছত এতিয়া কংগ্ৰেছৰ যিগৰাকী বিধায়িকা তাত কংগ্ৰেছৰ বিধায়িকা হ'ল আপোনাৰ ঠাইত, আপোনাৰ যিসমূহ আধৰুৱা কাম সেই আধৰুৱা কামসমূহ সম্পূৰ্ণ হৈছেনে? বা যদিহে ধৰক মই ধৰি ল'লো যে 26ত আকৌ আপুনি জয়ী যদি হয়, তেনেহ'লে আপুনি আপোনাৰ যিসমূহ সপোন আছিল বটদ্ৰৱাক লৈ, সেইসমূহ সপোন পূৰণৰ ক্ষেত্ৰত আপুনি কেনেদৰে ভূমিকা ল'ব? প্ৰথম কথাটো আপোনালোক সকলোকে জনাইছোঁ যে ডিলিমিটেশ্যনৰ পিছত বটদ্ৰৱা সমষ্টিটো এতিয়া নাই, 5 ভাগত বিভক্ত হৈছে, গতিকে সমষ্টিটো নাই। আৰু দ্বিতীয়টো কথাটো হৈছে কি, যেতিয়া চৰকাৰৰ লগত ডিৰেক্টলি কোনোবা যেতিয়া প্ৰতিনিধি এগৰাকী নাথাকিব, স্বাভাৱিকতে সেই সমষ্টিটোৰ উন্নয়নত স্থবিৰ হৈ পৰেগৈ। গতিকে বটদ্ৰৱাটো মোৰ বোধেৰে এতিয়া যিমানবিলাক দেখিছোঁ, মই আজিলৈকে ফেচবুকত পোষ্ট দেখা নাই যে অমুক কামটো হৈছে, কিন্তু এইটো ঠিক যে মই বটদ্ৰৱাত থাকি সেই যিটো আমাৰ বটদ্ৰৱা থানখনক লৈ যিটো প্ৰকল্প আছিলে সেইটোৰ কাম কিন্তু বৰ ধুনীয়াকৈ হৈ আছে। আৰু মই গৌৰৱ অনুভৱ কৰোঁ আজিও, আৰু ভাল লাগে ভাবি যে সেই বটদ্ৰৱা প্ৰকল্পটোৰ আৰম্ভণিৰ পৰা সেইখিনিত জড়িত হ'বলৈ পালোঁ। মই শেষত থাকোঁ নে নাথাকোঁ নাজানো, কিন্তু সেই আৰম্ভণি আটাইতকৈ টান কাম হৈ আৰম্ভণি কৰা কামটো, গতিকে সেইখিনি সময়ত মই থাকিবলৈ পালোঁ। গতিকে মই সুখী আৰু আশা ৰাখিছোঁ যে সেই বটদ্ৰৱাৰ সেই থানখনৰ যিটো প্ৰকল্প আছে সেইটো সোনকালে সম্পূৰ্ণ হ'ব। ৰাইজে আকৌ সক্ৰিয় ৰাজনীতিত আকৌ আপোনাক দেখি পাব, কাৰণ আপোনাৰ কন্যা ডাঙৰ হৈছে। নিশ্চয় ৰাজনীতিটো দেখা পাব। এতিয়া মই সামাজিকভাৱে কিছু কাম নিজাববীয়া চিন্তা পৰিকল্পনা আছে, কাৰণ পাৰ্টীৰ কেতিয়াবা কিছুমান বিষয় থাকে যে মোৰ সময়ৰ লগত মিলাব নোৱাৰোঁ, মোৰ নিজস্ব এটা চিন্তা পৰিকল্পনা আছে। গতিকে মই মোৰ ধৰণেৰে মই সেই কামখিনি কৰিম। লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো য'ত যেনেকৈ সুবিধা পাওঁ তেনেকৈ কাম কৰিম। গতিকে ফিল্ডত দেখিবলৈ পাই গৈ থাকিব। আৰু এতিয়া আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ, বৰ্তমান সময়ত বিষয়টো এটা চৰ্চিত বিষয়, যিটো গৰু বিষয়ক লৈ, গৰু খেতিৰ যিটো গৰু কিনা বা এই গোটেই বিষয়টো আপুনি ইতিমধ্যে গম পাইছে, কিবা ক'ব বিচাৰিব নেকি বাৰু? একো ক'ব নিবিচাৰোঁ এইটো বিষয়ত। অলৰেডি চৰ্চা হৈ গৈছে, চৰ্চা শেষো হৈছে, আকৌ নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি মই ভাবোঁ। আৰু এনেকুৱা ধৰণৰ আমি চৰ্চা ইয়াৰ আগতেও বহুত পাই উঠিছোঁ, আৰু মই যিমান দূৰ মানে অনুভৱ কৰোঁ, মানুহে নতুন নতুন চৰ্চা আহিলে পুৰণি চৰ্চাবিলাক পাহৰি যায়গৈ। গতিকে মই ভাবোঁ যে এটা ৰাজনৈতিক এটা চৰ্চাৰ বিষয় কেন্দ্ৰ হৈ পৰিছিলে, গতিকে সেইটো চাম কাটিব, নতুন বিষয়বস্তু আহিব, আকৌ নতুন ব্যস্ত হৈ পৰিব, আপুনি হৈ পৰিব, মই হৈ পৰিম। গতিকে বহুত বেছি ক'বলগীয়া নাই এইটো বিষয়ত। মল্লভ বৰুৱাই বাইদেউ সংবাদ মাধ্যমক তেখেতে যেনেদৰে তাচ্ছল্য কৰিছে, সেই বিষয়টো অকণমান কিবা ক'ব? আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া সকলো ফালৰ পৰা আমাৰ নেতৃত্ব বহনকাৰীয়ে যেতিয়া এটা ষ্টেটমেণ্ট দিছে, তাৰপিছত আৰু আমাৰ ক'বলগীয়া একোৱে নাথাকে। মই ব্যক্তিগতভাৱে এটা কথাই ক'ম, আজি আঙুৰলতাই যিমানখিনি কাম কৰিছোঁ সেইখিনি প্ৰচাৰ মাধ্যমত, বিশেষকৈ মোৰ তৰফৰ পৰা মই ব্যক্তিগতভাৱে সংবাদ মাধ্যমৰ পৰা বহুত বেছি সঁহাৰি পাইছোঁ। গতিকে মই মোৰ তৰফৰ পৰা সদায় সেইটো ৰেচপেক্ট কৰি যাম, সেইখিনিয়ে ক'ব পাৰোঁ। বাকী আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কৈছে সেইখিনি সাৰোগত কৰি কৈছোঁ যে আমাৰ সদায় শ্ৰদ্ধেয় সাংবাদিকসকল বহুত কষ্ট কৰে, বিশেষকৈ মহিলাসকলৰ কথাও কৈছোঁ। গতিকে বহুত বেছি ক'বলগীয়া নাই, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ইতিমধ্যে। মানে মই আকৌ এই কথাটোৱে আপোনাক সুধিব বিচাৰিছোঁ, যদি দলে টিকট দিয়ে এইবাৰ আকৌ পুনৰ ইলেকশ্যনত যুদ্ধত নামিব আপুনি? যেতিয়া পাৰ্টীয়ে চিন্তা কৰিব বোলে খেলিব লাগে, 100% খেলিম। যদি আপুনি সাজু? 100%, কাৰণ এবাৰ দুবাৰ খেলি উঠিছোঁ মই ইলেকশ্যন, গতিকে সেইখিনি মোৰ অভিজ্ঞতা হৈ গৈছে। গতিকে মই খেলিব লাগিলে খেলিব লাগিব, যদি বহিব লাগে বহিব লাগিব। কিন্তু চাইছে নেকি বাৰু? নাই, এতিয়ালৈকে চোৱা নাই, কাৰণ সময় এতিয়া বিটিআৰ ইলেকশ্যন আহি আছে, সকলো ব্যস্ত সেইবিলাকত হৈ আছে। চৰকাৰৰ বহুত কাম আছে এতিয়া, কাৰণ প্ৰতিশ্ৰুতিসমূহ আছে, 26ৰ ইলেকশ্যন আহি আছে, সম্পূৰ্ণ কৰিব লাগিব। গতিকে এতিয়া আৰু কোনে টিকট পাব কি কথা চৰকাৰৰ ভাবিবলৈ সময় নাই। আৰু প্লাছ আমাৰ পাৰ্টীৰ কাম এতিয়া হৈছে প্ৰথম বিটিআৰ ইলেকশ্যনটো সমাপন কৰি ল'ব। যেতিয়া সময় আহিব 26ৰ তেতিয়া দেখা যাব। আৰু ওপৰত এইবাৰ আঙুৰলতা ডেকাক ৰাইজে আকৌ পুনৰ দেখিব আগৰ দৰে? সক্ৰিয়তাৰেতো দেখিব সকলোৱে। নতুন চিনেমা কেইবাখনো আহি আছে, ৰুদ্ৰ আহিছে বা আন কেইবাখনো আহিছে। আপুনি ইতিমধ্যে কৈছে যে প্ৰথম আপোনাৰ পৰিচয় এগৰাকী অভিনেত্ৰী, তাৰ পাছত আপুনি বিজেপিৰ প্ৰাক্তন বিধায়িকা, আপুনি কেইবাটাও দায়িত্বত আছিল। আকৌ পুনৰ চিনেমা জগতত ৰাইজে দেখা পাব নেকি বাৰু মাজে মাজে? মই ভাল খবৰ এটা দিম, কিন্তু এতিয়া নহয়, পাৰ্মিশ্যন দিয়া নাই এতিয়ালৈকে, কিন্তু অতি শীঘ্ৰে চিনেমাত আহি আছে, মানে শ্বুটিং হৈ গ'ল,
আহি আছে সেইখন, কিন্তু আজি নকওঁ। মানে পিছত ভাল যেতিয়া সময় আহিব, যেতিয়া পাৰ্মিশ্যন পাম, তেতিয়া নিশ্চিতভাৱে কম। ৰাজনীতিৰ সমান্তৰালকে এইবাৰ আঙুলতা ৰেখাক আকৌ পুনৰ সেই 2004-05 চনৰ দৰে যিসমূহ চিনেমা আছিল আপোনাৰ জনপ্ৰিয়, সেই চিনেমাসমূহৰ দৰে আকৌ দেখিব? বহুত বেছি নেদেখে, কিন্তু ক'ৰবাত চিলেক্টেড য'ত সময় পাম সেই ধৰণৰ দেখিবলৈ পাব। প্ৰথমতেতো এখন চাই লওকচোন বাৰু। ঠিক, ধন্যবাদ জনাইছোঁ। ধন্যবাদ।